ভাবিছোঁ প্ৰথম কথা হ'ল কি মই বিশেষভাৱে ইয়ালৈ অহাৰ কাৰণটো হৈছে কি একদম পাহৰিব নোৱাৰা আমাৰ দুজন প্ৰাক্তন ছাত্ৰ এজন হৈছে আমাৰ ৰেকিব আৰু আনজন হৈছে আমাৰ ভাস্কৰ এই যে হাতত লৈ আছোঁ টোপোলাটো মই খোলা নাই ভাত খাই উঠি মন্মি বাইদেউ মই কথা পাতি আহিছোঁ চব খাই আহিছিলোঁ মই বোলো ইমান তামোল এখন খাবলৈ মন গৈছে তামোল সদায় নাখাওঁ অভ্যাস ইমান নাই কৰা কাৰণ এইটো জানো বদ অভ্যাস হয় এৰিব নোৱাৰিম সেইকাৰণে এটা নিৰ্দিষ্ট বয়সলৈ অপেক্ষা কৰিছোঁ যদি ঈশ্বৰে ৰাখে পৃথিৱীত তেতিয়াৰ ধৰিম মই কিন্তু কিন্তু চিয়'ৰ কাৰণ খাই খুব ভাল পাওঁ তাৰপিছত যিয়ে নহওক এই তামোলখন যে এতিয়া নহয় কিন্তু আমাৰ মানে উষাৰণী বৰুৱা বাইদেউ আছিলে বাইদেউ বৰ্তমান প্ৰয়াত বাইদেউৰ যেতিয়া আছিলে তেতিয়াৰ দিনৰ পৰাই আমি কিছুমান মৰমৰ ছাত্ৰ আছিলে ছাত্ৰী আছিলে বিশেষকৈ ছাত্ৰসকলে বেছি গুৰুত্ব দিয়ে এই দিশত কোনে কি ভাল পায় মানে তামোল খায় মৃদুল শৰ্মা ছাৰ আৰু তেৰণ ছাৰ নিশ্চয় মনত পৰে তেওঁলোককো তামোল এখন টিপতে দি থৈ যায় তাৰপিছত আমি যিকেইগৰাকীয়ে খাওঁ ভয়ে ভয়ে আমাৰ ওচৰলৈ আহি কয় বাইদেউ জানো খাই বুলি খাই বা নেখাই আনিছিলোঁ বোলো কেলৈ সেইটো সংকোচ কৰি থাকিব লাগে তামোল এখনে দিয়া তাৰপিছত খাওঁ বুলি যে গম পাই গ'ল যেতিয়ালৈকে 6 এম পাৰ হৈ নাযায় টিপতে আহি দিয়েহি এই ৰেকিবে পৰম্পৰাটো কিন্তু ৰাখিছে একদম মুঠৰ ওপৰত কেতিয়া আমি টিপতে দি থৈ যায় এতিয়া প্ৰত্যেক ছাৰ বাইদেউকে আমাক বিলাইছে এইবোৰ হৈছে মৰম এই মৰমবোৰক মানে আমাৰ এই যিটো ঋণ মানে আমাৰ ওপৰত ৰৈ গৈছে মই ভাবোঁ মই অনুভৱ কৰোঁ এই ঋণ ৰেকিব খুজিব নোৱাৰিম গতিকে এনেকৈ থাকক এই ঋণ কেতিয়াবা ঋণ নোখোজাকৈ থাকিও ভাল লাগে আৰু লগতে এতিয়া আমাৰ ৰেকিবৰ আদৰ্শ হিচাপে বুলি ভাবিছোঁ ভাস্কৰে সেই পথ লৈছে কাৰণ ভাস্কৰে তোমালোকে যদি কোনোবাই মাতিছা নিমন্ত্ৰণ জনাইছা দুইজন দাদাক মই নাজানো কিন্তু মই অনুভৱ কৰিছোঁ যেতিয়া এই কোঠাত আহিছোঁ যে ৰেকিব এতিয়ালৈকে আহি পোৱা নাই আকৌ ভাবিছোঁ বহুত সময় আছে আহি পোৱাহি সঁচাকৈ সেইটো সঁচা বুলি প্ৰমাণিত কৰিলে ৰেকিব আহি উপস্থিত গতিকে বৰ ভাল লাগে দেখি ৰেকিব আৰু লগে লগে দেখিছোঁ ভাস্কৰো আহিছে মই বোলো বা ৰেকিবৰ পিছে পিছে বোলো ভাস্কৰে বাট বুলিছে গতিকে দুইজন ছাত্ৰকে মই মোৰ ফালৰ পৰা তথা অসমীয়া বিভাগৰ সমূহ ছাৰ বাইদেউৰ ফালৰ পৰা আমি মৰম মানে কি মানে ভাষা নাই ক'বলৈ মানে সকলোখিনি আমি যাচিছোঁ আৰু আমি আশা ৰাখিছোঁ আমাৰ বিভাগটোলৈ যেতিয়ালৈকে আমি থাকোঁ পিছত কি কৰে নাজানো স্বাৰ্থৰ দৰে কৈছোঁ স্বাৰ্থপৰৰ দৰে থকালৈকে যাতে দেখি থাকোঁ আৰু একদম পোনপটীয়া কথা মই আজি কৈছোঁ কাণে কাণে অঞ্জু বাইদেউ অঞ্জুবা ৰেকিবে যদি বিয়া পাতিবই এদিন নহয় এদিন ই মাতিলেতো মাতিব কিন্তু বিশ্বাস আছে মাতিব যদিও নেমাতে তাৰ নেমাতো বুলি ভাবিছিলে তেতিয়াহ'লে ৰেকিবে আজি ভাবিছে মাতিবই লাগিব উপায় নাই বাইদেৱে কৈয়ে দিলে সমূহ যোৱাকৈ কিন্তু আমি অঞ্জুবাক কৈছিলোঁ অঞ্জুবা নেমাতিলেও কিন্তু আমি যাম দেই ৰেকিব বিয়া বুলি শুনিলেই হ'ল আৰু খালি ই যেনেকৈ নেমাতিলেও যে গুচি আহে আমাৰ বিভাগলৈ সেইটো নিচিনাকৈ আমিও যাম নমতাকৈ দুইগৰাকী যাম পিছে কৈয়ে দিলোঁ এতিয়া ছাৰপ্ৰাইজ হৈ নাথাকে হয়তো ঠিক আছে মই সকলো ছাত্ৰ ছাত্ৰীকে পুনৰবাৰ মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ ইমান ধুনীয়াকৈ পাতিলা গোটেই অনুষ্ঠানটো আৰু যিখিনি কাম বাকী আছে সেইখিনি সুচাৰুৰূপে পালন কৰিবলৈ তোমালোকে আগবাঢ়া আমি আছোঁ যিমানখিনিলৈকে সময়লৈকে পাৰোঁ তোমালোকে দেৰি নকৰিবা যাৰ যি মনৰ কথা ক'বলৈ আছে ভালে বেয়া যি মন যায় এইটোৱে সুযোগ আৰু নোপোৱা আৰু যিসকল ষষ্ঠ ষান্মাসিক কাইলৈৰ পৰা নোপাবা আৰু গতিকে যাৰ যি মন আছে 2টা বাক্য হ'লেও ক'বলৈ আহা মোৰ চাগে গণতে 30টা বাক্যৰ ওপৰ হ'ল ঠিক আছে ধন্যবাদ